এইট পে কমিশ্যনত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ। কেৱল বেতনেই নহয়, বহু পৰিমাণে বৃদ্ধি পাব বানচ গ্ৰেচুইটিও। এইট পে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্সত স্পষ্ট হৈছে যে অষ্টম দৰমহা আয়োগ গঠন হ'লে কাৰ্যকৰী হ'লে বেতন আৰু সংশোধনতে সীমাবদ্ধ নাথাকিব। ইয়াৰ লগতে বানচ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰ আৰু আন লাভো সমীক্ষা কৰা হ'ব পাৰে। ইতিমধ্যে অষ্টম বেতন আয়োগ গঠন কৰা হৈছে। টাৰ্মছ অফ ৰেফাৰেন্সক সেউজ সংকেত দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। ৰঞ্জনা দেশাইৰ অধ্যক্ষতাত সংসদীয় কমিটিৰ কাম আৰম্ভ কৰাৰ পথ পৰিষ্কাৰ হৈছে। বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জানিব পৰা গৈছে যে ৩ নৱেম্বৰ ২০২৫ এক জাননীৰ যোগে জানিব পৰা গৈছে টাৰ্মছ অফ ৰেফাৰেন্সৰ সম্পূৰ্ণ বিৱৰণ দিয়া হৈছে। টাৰ্মছ অফ ৰেফাৰেন্সত স্পষ্ট হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বেতন আৰু সংশোধনতে সীমাবদ্ধ নাথাকিব। ইয়াৰ লগতে বানচ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰ বা আন লাভো সমীক্ষা কৰা হ'ব পাৰে। বিগত দৰমহা আয়োগৰ দৰে কমিটিয়ে ডাঙৰ কিছুমান পৰামৰ্শ দিব বুলি ধাৰণা কৰা হৈছে। চৰকাৰী বিবৃতিৰ পৰা জানিব পৰা গৈছে যে ন্যায়াধীশ ৰঞ্জনা দেশাইৰ অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ অধ্যাপক পুলক ঘোষ আংশকালীন সদস্য হ'ব। পংকজ জৈনক সদস্য সচিব ৰূপে নিৰ্বাচিত কৰা হৈছে। নতুন দৰমহা আয়োগৰ পৰামৰ্শ ১৮ মাহৰ ভিতৰত জমা দিয়া হ'ব। প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন এক ৰিপৰ্ট দাখিল কৰিব। কোনসকল কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ কি লাভ হ'ব পাৰে? কেন্দ্ৰীয় চৰকাৰে ইণ্ডাষ্ট্ৰিয়েল আৰু নন ইণ্ডাষ্ট্ৰিয়েল কৰ্মচাৰী, সৰ্বভাৰতীয় সেৱাৰ বিষয়া, সশস্ত্ৰ সেৱা বাহিনীৰ কৰ্মচাৰীসকল লাভান্বিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, সংসদৰ নিয়মিত সদস্য, ভাৰতীয় লিখিত পৰীক্ষা বিভাগ, লেখা বিভাগৰ কৰ্মচাৰী, সৰ্বোচ্চ আদালত, উচ্চ আদালতৰ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত বিচাৰপতি। নতুন দৰমহা আয়োগৰ বেতন আন্তঃগাঁথনি পুনৰ্বিন্যাস হ'ব, সমীক্ষা কৰা হ'ব। লগতে পৰামৰ্শও দিয়া হ'ব। গ্ৰেচুইটি, নেশ্যনেল পেন্সন ছিষ্টেম আৰু UPS আঁচনি, কৰ্মচাৰীসকলৰ DRGৰ সমীক্ষা হ'ব। ইয়াৰ উপৰি অতিৰিক্ত NPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ গ্ৰেচুইটি পেন্সনৰ পৰামৰ্শ দিয়া হ'ব। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ দেশৰ সামগ্ৰিক অৰ্থনৈতিক অৱস্থা পৰ্যালোচনা কৰি নিৰ্ধাৰণ কৰা হ'ব। বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি PSU আৰু বেচৰকাৰী কৰ্মচাৰীসকলৰ বেতন ক্ৰম পৰীক্ষা আৰু সিদ্ধান্ত লোৱা হ'ব।